Welcome back to my English Learning YouTube channel. More subscribers, viewers और छात्र छात्री सकल मैं मोर इंग्लिश लर्निंग यूट्यूब चैनलर जरिए आपलोक भिडिओ दी आसो इंग्लिशर भिडिओ बर्तमान भिडिओ दिया हम जेनेरल इंग्लिशर भिडिओ अर्थात ग्रेड 3 और 4 ग्रेड 3 और ग्रेड 4 जिला पोस्टर एडभार्टाइजमेंट ओलाई सरकार अधीन विभिन्न डिपार्टमेंटत সেই চাকৰিসমূহৰ কাৰণে আপোনালোকে নিশ্চয় ৰিটেন টেষ্ট দিব লাগিব আৰু সেই ৰিটেন টেষ্টত প্ৰত্যেকেই কি ইংলিছৰ এটা পোৰ্শন আনসাৰ কৰিব লাগিব আৰু সেই ইংলিছত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰে মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দি আছো সো আজিৰ ভিডিঅ'বিলাক আজিৰ ভিডিঅ'টো হ'ব সাধাৰণতে কি আৰ্টিকলছৰ ইউজৰ ওপৰত সো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চুজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ প্ৰত্যেকটো সেন্টেন্সৰ চাৰিটাকৈ কি থাকিব মানে চাৰিটাকৈ বিকল্প উত্তৰ থাকিব আৰু যেটো শুদ্ধ উত্তৰ হয় সেই শুদ্ধ উত্তৰটোৰে আপোনালোকে কি কৰিবলৈ কাৰেক্ট আনসাৰটোৰে আপোনালোকে খালি ঠাই পূৰণ কৰিব লাগিব আৰু সাধাৰণতে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাকৰ এনেকুৱা ধৰণৰ ইংলিশৰ কোৱেশ্চন বিলাকে সেট কৰা হয় জিয়া নহক মই এতিয়া আগবাঢ়ি আছো নাম্বাৰ 3 লিখিম হি গেভ মি দিস 1 ৰূপী নোট অৰ্থাৎ প্ৰত্যেকটো কোৱেশ্চনৰ তিনটা চাৰিটা হয় অপচন থাকিব আৰু অপচন কেইটা আৰ্টিকলৰ ভিতৰতে সীমাবদ্ধ থাকিব নিশ্চয় আৰ্টিকলছৰ ওপৰতে মই ভিডিঅ'টো প্ৰিপেয়াৰ কৰিছো আপোনালোকে চাব হি গেভ মি দিস 1 ৰূপী নোট ওকে হি গেভ মি দিস 1 ৰূপী নোট সো ইয়াতে চাৰিটা অপচন থাকিব এ বি সি ডি দ্যাট মিন্স এ এণ্ড দা আৰু নান গতিকে মই ভাবিছো যেহেতু অপচন কেইটা একেটাই থাকিব আৰু গোটেই মানে ইয়াতে যিকেইটা কোৱেশ্চন থাকিব গোটেইকেইটা কোৱেশ্চন আৰ্টিকলছৰ ওপৰতে বনোৱা হৈছে গতিকে মই ভাবিছো অপচন কেইটা নিদিও আপোনালোকে নিশ্চয় ধৰি ল'ব যে অপচন আছে এনে সময় বেছিকৈ নষ্ট কৰি লাভ নাই নিশ্চয় বুজি পাইছে যে এ বি সি ডি অপচন থাকিব আৰু সেই অপচন কেইটাত গোটেইকেইটা অপচনতে এ এণ্ড দা আৰু নান থাকিব অৰ্থাৎ হয়তো এ নে এন নে দা আৰ্টিকল লাগিব বা কোনবাটো নালাগিব পাৰে গতিকে সেই মই ভাবিছো যে অপচন কেইটা আৰু নিলিখো অপচন কেইটা মই দুটা কোৱেশ্চনত দি দিছো বাকি যিমান কেইটা লিখিব অপচন নিদিও অপচন আপোনালোকে অমিট হৈ আছে আৰু অপচন কেইটা জানিব যে এ এণ্ড দা আৰু নান আছে সো এবাৰ মই ঠিক তেনেকৈ আগবাঢ়ি গৈছো দিস এপল এ ডে কিপস দা ডক্টৰ এৱে তেতিয়া মই কম সময়ত আপোনালোকক বেছিকৈ সেন্টেন্স দিব পাৰিম Number 4, this apple a day keeps the doctor away. Okay, doctor away. Then number 5, option need you to compile nishoy A B C D option ase. She takes this egg every morning. She takes this egg every morning. Then number 6, the sentence is this elephant is a large animal. This elephant is a large animal. Okay, then number 7, the sentence is my friend is this MBBS. My friend is this MBBS. Then number 8, the sentence is your father works in this LP school. Your father works in this LP school. Okay, then next one, we live in this RCC building. Number 9, we live in this RCC building. Then number 10, the sentence is this aeroplane runs faster than a train. This aeroplane runs faster than a train. This aeroplane runs faster than a train. Then number 11, the sentence is the boy is this NCC cadet.
The boy is this NCC cadet. NCC cadet. Number 12. The sentence is his English teacher is this intelligent person. His English teacher is this intelligent person. So more subscribers, viewers aru sakori pratyakhi সকল অর্থাৎ জব ক্যান্ডিডেটস সো এতিয়া মই 12টা সেন্টেন্স লিখিছো আৰু প্ৰত্যেকটো সেন্টেন্সৰে 4টাকৈ অপচন আছে বুলি আপোনালোকক কৈছো আপোনালোকে ধৰি ল'ব এতিয়া এই 12টা সেন্টেন্স মই প্ৰথমে সলভ কৰি দিছো ইয়াৰ পিছত নেক্সট আৰু মই লিখিম কাৰণ বৰ্ডত যেতিয়া স্পেচ ওলাব সো নাম্বাৰ 1 আই এম দিস ইউনিভাৰ্সিটি ষ্টুডেন্ট ইয়াত এ এন দা আৰু নান কোনটো আৰ্টিকল ইয়াতে হ'ব নিশ্চয় এই 4টাৰ পৰা আমি চয়েস কৰি ইয়াতে ব্ল্যাঙ্কটো ফিল আপ কৰিব লাগিব সো আৰ্টিকল হদায় মনত ৰাখিব যে এ এন এই দুটা আৰ্টিকল সাধাৰণতে উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি হয় যেতিয়া ভাৱেল সাউন্ডেৰে কোনো ওয়াৰ্ডৰ উচ্চাৰণ আৰম্ভ হয় তেতিয়া তাৰ আগত এন আৰ্টিকল দিব লাগে আৰু কনসোনেন্ট সাউন্ডেৰে যেতিয়া আৰম্ভ হয় তেতিয়া তাৰ আগত কি হ'ব এ আৰ্টিকল দিব লাগে আৰু কোনো বস্তু কোনো ব্যক্তিক কোনো ঠাইক যদি বিশেষ কৰি বা স্পষ্ট কৰি বা নিৰ্দিষ্ট কৰি বুজায় তেতিয়ালে তাৰ আগত দা আৰ্টিকল লিখিব লাগে সো এইখিনি মই আৰ্টিকল সম্পৰ্কে আপোনালোকক বহুত ব্ৰিফলি কৈ দিম সো ইয়াতে আছে আই এম দিস ইউনিভাৰ্সিটি ষ্টুডেন্ট এ হ'বনে এন হ'ব এই সেন্টেন্সটোত আমাৰ বহুতৰে বাজল নাই সো ইউনিভাৰ্সিটি উচ্চাৰণ কৰোতে কোনো ভাৱেল সাউন্ড নাহে অৰ্থাৎ অ আ ই এ ও আগৰ ভিডিঅ'টোতো মই কৈছিলো যে যেতিয়া কোনো এটা ওয়াৰ্ডৰ উচ্চাৰণ অ আ এ ই ও এইকিটা সাউন্ডেৰে হয় তেতিয়া তাৰ আগত এন আৰ্টিকল দিব লাগে বাকি যিমান উচ্চাৰণ আছে সেইবিলাকৰ আগত সদায় কি দিব লাগিব এ আৰ্টিকল দিব লাগিব যদি ইনডিফিনিট হয় অৰ্থাৎ অনিৰ্দিষ্ট হয় সো এটা দেখা গল আই এম দিস ইউনিভাৰ্সিটি ষ্টুডেন্ট ইয়াত অ আ এ ই ও কোনো সাউন্ডে আহা নাই ইউনিভাৰ্সিটি দ্যাট ইজ ওয়াই এতে এ আৰ্টিকল আহিব সো অপশন এ ইজ কারেক্ট আনসার কি লিখিব লাগিব অপশন এ I am a university student. Okay, ঠিক তেনেকৈ নাম্বাৰ 2 my brother is studying in this European university ইয়াতেও নিশ্চয় বুজি পাইছে একে কথাই বাৰে বাৰে আৰু মই এক্সপ্লেইন কৰি নাথাকো অৰ্থাৎ ইউৰোপিয়ান ইয়াতেও কোনো ভাৱেল সাউন্ডেৰে ইউৰোপিয়ান শব্দটো কি হোৱা নাই উচ্চাৰিত হোৱা নাই যাৰ কাৰণে ইয়াতেও কি আহিব এ আহিব অৰ্থাৎ অপশন এ ইজ দা কারেক্ট আনসার ঠিক নাম্বার 3 he give me this 1 rupee note অর্থাৎ 1 উচ্চারণ করতে যদিও ইয়াৰ আগত ভাৱেল আছে ওটা ভাৱেল যেনেকৈ এটি ইউ ভাৱেল আছিল ই ভাৱেল আছিল ও ভাৱেল গতিকে ভাৱেল হলে তাৰ আগত এন হ'ব তেনেকুৱা নহয় ইট ডিপেন্ডস অন দা প্রনাউন্সিয়েশন অর্থাৎ মানে শুদ্ধ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰে গতিকে 1 উচ্চাৰণ কৰোতেও কি আহা নাই অ ই এ ও ও অর্থাৎ অ ই এ ও অ আ ই এ ও অর্থাৎ এইকেইটাৰ কোনাটা ওয়ার্ডে বা সাউন্ডে ইয়াতে আহা নাই ওয়া উচ্চাৰণ দি 1 হৈছে যাৰ কাৰণে ইয়াৰ আগত কি হ'ব এ হ'ব সো নিশ্চয় বুজি পাইছে হি গেভ মি এ 1 rupee note তেও মোক এখন এটকীয়া নোট দিছিল ঠিক তেনেকৈ দিস এপল এ ডে কিপস দা ডক্টৰ এটা প্ৰভাৰ্বে হয় দিনত এটা আপেল খালে ডক্টৰ দূৰত থাকে তাৰ মানে আপেল উপকাৰী খাদ্য ফল ফ্ৰুট যাৰ কাৰণে কি মানে এটা কই যদি আপেল সদায় খায় তেতিয়ালে তোৰ বেমাৰ আজাৰ নহয় সো দিস ইজ এ প্ৰভাৱ এটা আমি সকলোৱে জানো এপল এ সাউন্ডেৰ উচ্চাৰণ হৈছে যাৰ কাৰণে কি হ'ব এন আহিব এন এপল এ ডে কিপস দা ডক্টৰ এৱে নেক্সট she takes this egg every morning একে কথা egg টু এ সাউন্ডের উচ্চারণ আছে এ ইজ এ ভাৱেল সাউন্ড দ্যাট ইজ ওয়াই এন উইল কাম হিয়ার সো she takes an egg every morning তাই প্রত্যেক দিন রাতিপুৱা এটাকে কণী খায় this elephant is a large animal এবাৰ আকৌ এতে আমি এলিফ্যান্ট আছে এলিফ্যান্ট এ ৰে আৰম্ভ হৈছে সাউন্ডটো কিন্তু হলেও যদি এন এলিফ্যান্ট আমি লিখো তথাপি মানে কারেক্ট হয় কিন্তু হলেও কিন্তু ইয়াতে দুটা বস্তু সোমাই আছে অৰ্থাৎ যে এলিফ্যান্টে কি কৰিছে গোটেই জাতিটোক বুজাইছে যেতিয়া কোনো জাতিক বুজায় আৰু কমন নাউন হয় তেতিয়া তাৰ আগত আমি দা আৰ্টিকল ব্যৱহাৰ কৰো গতিকে যদিও ইয়াতে এন লিখিলে কারেক্ট হয় কিন্তু দাহে বেছি প্ৰিফাৰেবল হ'ব যাৰ কাৰণে ইয়াতে কি লিখিম দি এলিফ্যান্ট ইজ এ লাৰ্জ এনিমেল
সো এইবিলাক কথা অলপ লক্ষ্য ৰাখিব লাগিব মাই ফ্ৰেন্ড ইজ দিস MBBS এটো আকৌ কি শর্ট এব্রিভিয়েশন অর্থাৎ এম এটা কি কনসোনেন্ট হয় কিন্তু কনসোনেন্ট হলেও এম উচ্চারণ করতে কি হয়েছে এম অর্থাৎ এ সাউন্ড আইছে এ ইজ এ ভাওয়েল সাউন্ড অর্থাৎ যেতিয়া শর্ট এব্রিভিয়েশন যেতিয়া ভাওয়েল সাউন্ডেৰে আৰম্ভ হয় তেতিয়া তাৰ আগত এন আৰ্টিকল লিখিব লাগে সো মাই ব্রাদার মাই ফ্রেন্ড ইজ এন MBBS ঠিক তেনেকৈ ইউর ফাদার ওয়ার্কস ইন এন LP স্কুল একে কথা এ সাউন্ডেৰে আহিছে এ সাউন্ডেৰে উচ্চারণ হয়েছে যার কারণে কি হবো ইউর ফাদার ওয়ার্কস ইন এন LP স্কুল সো মোর মৰমৰ সাবস্ক্রাইবার্স ভিউয়ার্স আৰু ছাত্ৰ ছাত্ৰীসকল আৰু চাকৰি প্ৰত্যাশী কেণ্ডিডেট সকল নিশ্চয় বুজি পাইছে যে নিশ্চয় আৰ্টিকল বিলাক সদায় কি এ আৰু এন এই এ আৰু এনৰ ব্যৱহাৰটো বহুত মানে কনফিউজিং হয় আৰু সেইকাৰণে যেটো লেটাৰৰ যেটো ওয়ার্ডৰ আগত এ আৰু এন বহাবলগীয়া হয় সেই ওয়ার্ডটো কি প্ৰনাউন্সিয়েশনটো বহুত শুদ্ধকৈ জানিব লাগিব যদি শুদ্ধকৈ নাজানো তেতিয়াহলে কিন্তু কেতিয়াও কি নহব সেই আৰ্টিকলটো বহুত ঠিক নহব সো নিশ্চয় আপোনালোকৰ আৰু যদি কিবা এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে মোক কমেন্ট কৰি জনাব পাৰিব সুধিব পাৰিব মই সদায় আপোনালোকৰ সেৱাত মই আপোনাৰ যিকোনো সমস্যা মই সলভ কৰাৰ কাৰণে চেষ্টা কৰিম নেক্সট আছে উই লিভ ইন দিস RCC বিল্ডিং একে RCC উচ্চাৰণ করতে কি আছে আ সাউন্ড আইছে যার কারণে কি হবো NRCC বিল্ডিং আকৌ দিস এৰোপ্লেন রানস ফাস্টার দেন এ ট্রেন অর্থাৎ এৰোপ্লেন আর ট্রেনের লগত তুলনা কৰিছে গতিকে দেখা গল ইয়াতে ট্রেন লগত ই আৰ্টিকল বহিছে গতিকে ইয়াতো কি আহিব এটা ইনডিফিনিট আৰ্টিকল আহিব কিন্তু এৰোপ্লেন উচ্চাৰণটো কি হৈছে এ ইজ এ ভাওয়েল সাউন্ড যাৰ কাৰণে কি আহিব এন এৰোপ্লেন সো নিশ্চয় বুজি পাইছে না শিক্ষাৰ এটা উদ্দেশ্য কি জ্ঞান আহৰণ কৰা জ্ঞান আহৰণ কৰি কিন্তু ঘৰত হাদাবটি বহি থাকিলে কিন্তু খানা নাপাব হয় না নহয় গতিকে লগত কি আমি জীবিকাৰ কথা চিন্তা কৰিব লাগিব আৰু এই জীবিকাৰ কাৰণে কি কৰা হৈছে এই আপোনালোকৰ ইংলিশ লাৰ্নিং ইউটিউব চেনেলৰ জৰিয়তে মোৰ ইংলিশ লাৰ্নিং ইউটিউব চেনেলৰ জৰিয়তে এই জীবিকাৰ মানে সন্ধানৰ বাবে কি কৰা হৈছে এই কোৱেশ্চন বিলাক আপোনালোকৰ কাৰণে দি আছো নিশ্চয় আপোনালোকে চাব চাই নিশ্চয় মানে এনেকুৱা ধৰণৰ মানে ভাবিব কেতিয়াবা যে পৰীক্ষা হলত হয় সেই ইউটিউব চেনেলৰ দ্বাৰা কি হৈছে আমাৰ বহুত উপকাৰ হৈছে কাৰণ মই এটা অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈ আছো যে এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহি থাকে সো নিশ্চয় এবাৰ 11 লৈ গুছি গৈছো দা বয় ইজ দিস NCC ক্যাডেট ইয়াতো NCC শর্ট এব্রিভিয়েশন এর আরম্ভ হৈছে দ্যাট ইজ হোয়াই এন আর্টিকল উইল কাম হিয়ার সো দা বয় ইজ এন NCC ক্যাডেট আকৌ হিজ ইংলিশ টিচার ইজ দিস ইন্টেলিজেন্ট পারসন তেওঁৰ ইংলিশ শিক্ষক এজন বুদ্ধিয়ক ব্যক্তি হয় গতিকে ইন্টেলিজেন্ট গতিকে ই সাউন্ডেৰে আৰম্ভ হৈছে ই সাউন্ড এটা মানে ভাওয়েল সাউন্ড যাৰ কাৰণে কি আহিব এন আহিব সো 12টা সেন্টেন্স মই বোর্ডত লিখিছিলো আৰু এই 12টা সেন্টেন্স মই এটা মুছি দিম আৰু গোটেইটা আনসাৰ মই আপোনালোকক কৈ দিলো নিশ্চয় বুজিবাত কোনো ধৰণৰ অসুবিধা হোৱা নাই সো এতিয়া মই আকৌ এবাৰ আপোনালোকক সেন্টেন্স কেইটা কৈ দি মই বোর্ডৰ পৰা মুছি দিম নেক্সট মই 13 পৰা আৰম্ভ কৰিম সো আই এম এ ইউনিভার্সিটি স্টুডেন্ট মাই ব্রাদার ইজ স্টাডিং ইন এ ইউরোপিয়ান ইউনিভার্সিটি হি গেভ মি এ 1 rupee note an apple a day keeps the doctor away she takes an egg every morning the elephant is a large animal my friend is an MBBS types of your father works in an LP school we live in an RCC building an aeroplane runs faster than a train then the boy is an NCC cadet his English teacher is an intelligent person so ebar 13 number লৈ গুছি যাম so এতিয়া মই এটা মুছি দিছো স্পেস মেইনটেইন কৰা মেনেজ কৰাৰ কাৰণে যে নিশ্চয় আপোনালোকে ভিডিও বিলাক ইন্টারেস্টিং পাব যদি রেগুলারলি চাই থাকে আৰু ইংলিশৰ এই সৰুহুৰা বা কুটিনাটি নলেজ বিলাক আপোনালোকৰ নিশ্চয় আহিব আৰু সৰুহুৰা যিবিলাক ভুল আছিল বা কনফিউজন আছিল মানে পঢ়া জীৱনত এই গোটেইখিনি আপোনালোকে দূৰ কৰিব পাৰিব লগতে যি সকল ফ্ৰেছ ষ্টুডেন্ট আছে অৰ্থাৎ ক্লাস 6 7 ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী লৈকে তেখেতসকলৰ কাৰণেতো যথেষ্ট উপকাৰী কাৰণ পৰীক্ষাত এইবিলাক সদায় আহি থকা কোৱেশ্চন গতিকে সকলোৰ কাৰণে উপযোগী মোৰ ইংলিশ লাৰ্নিং ইউটিউব চেনেলত প্ৰত্যেকটো ভিডিঅ'ই গতিকে ভাষা শিকাৰ কাৰণে গ্ৰামাৰৰ যিবিলাক মানে ৰুলছ ৰেগুলেশ্যন জানাৰ কাৰণে আৰু সাধাৰণ যিবিলাক মিষ্টেক আছে এইবিলাক দূৰ কৰাৰ কাৰণে যথেষ্ট উপকাৰী বুলি মই ভাবো মই নিজে কৈ থকাৰ কাৰণে হয়তো অলপ মানে বেছি বেয়া হোৱাৰ নিচিনা হৈ আছে নিশ্চয় আপোনালোকে জানিবও পাৰিছে গতিকে কি যিমানে আপোনালোকে চাব
जिमाने शेयर करिब हिमाने मैं कि हम बेसि बेसि उत्साहित हम आरो आपनालोकर सेवात मैं आरो बेसि बेसि आग्रही হৈ থাকিম सो एबार नम्बर 13 आवर प्रिंसिपल इज दिस आइडियल टीचर 13 of लिखि आसु our principal is this ideal teacher this ideal teacher option बिला আছে নিশ্চয় জানে ABCD option আছে A and the और none বুলি then number 14 they took this unanimous decision in the meeting number 14 they took this unanimous decision in the meeting. Then number 15 of the set he is simply this BA then 16 the sentence is this hour passed since I saw him this hour passed since I saw him then 17 the sentence is this honorary member does not take any payment this honorary member does not take any salary for his service okay for his service then the next one this USA is a rich country 18 this USA is a rich country then 19 the sentence is this Mount Everest is the highest peak in the world this Mount Everest is the highest peak in the world then number 20 the sentence is this UNO is a world organization this UNO is a world organization for peace okay organization for peace boli likhisu jena next 21 this gold is a precious metal 21 this gold is a precious metal then 22 the sentence is this gold of this ring is pure this gold of this ring is pure then 23 the sentence is this is this man who came here yesterday this is this man who came here yesterday then 24 the sentence is this man is mortal ठीक तेरे 25 this man is a social animal then 26 the sentence is 26 this woman is man's companion this woman is this man's companion then 27 Raju is this tallest boy in the class 27 Raju
is this tallest boy in the class. Then number 28, the sentence is this Punjab is a state in India. This Punjab is a state in India. So নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে বোৰ্ডত আৰু জায়গা নাই। সো এইকেইটা সেন্টেন্স মই আপোনালোকক সলভ কৰি দিছো ওয়ান বাই ওয়ান। আপোনালোকে চাই আছে নিশ্চয় our principal is this ideal teacher. So ideal word to উচ্চাৰণ কৰোঁতে আ সাউন্ড আহিছে। আ ইজ এ ভাৱেল সাউন্ড, যাৰ কাৰণে কি আহিব ইয়াৰ আগত an article আহিব। So our principal is an ideal teacher. They took this unanimous decision in a meeting. এই ওয়ার্ডটোৰ উচ্চাৰণ বহুতে ভুল কৰে, আনএনিমাস বুলি কয়। যদি আনএনিমাস উচ্চাৰণ হয় তেতিয়াহ'লে ইয়াৰ আগত ডেফিনেটলি এন হ'ব, কিন্তু আনএনিমাস এইটো কি শুদ্ধ বা কাৰেক্ট প্ৰনাউন্সিয়েচন নহয়। কাৰেক্ট প্ৰনাউন্সিয়েচন হ'ল ইউনানিমাস। গতিকে ইউনানিমাস বুলি কোৱাৰ লগে লগে এইটো কি লিখিব লাগিব, এ লিখিব লাগিব। They took a unanimous decision in a meeting. তেওঁলোকে মিটিঙত এটা সৰ্বসন্মতিক্ৰম সিদ্ধান্ত লৈছিলে। অৰ্থাৎ ইউনানিমাস মানে কি য'ত কাৰো আপত্তি নাই তেনেকুৱা কথা। এইটো বুজাবলৈ ইউনানিমাস সৰ্বসন্মতিক্ৰমে বুজায়। হি সিম্পলি ডেজ বি এ, অৰ্থাৎ শৰ্ট এব্ৰিভিয়েশ্যন বি আখৰেৰে আৰম্ভ হৈছে, যাৰ কাৰণে ইয়াৰ আগত কি আহিব, এ আহিব। হি সিম্পলি এ বি এ। অলপ আগতে আমি লিখিছিলো এন MBBS, ওকে, এন RCC বিল্ডিং, ওকে, এন NCC কেডেট। কাৰণ যদি এইবিলাক কনসনেন্ট আছিলে অৰ্থাৎ আৰম্ভ হতে উচ্চাৰণ কৰোঁতে আমি কি ভাৱেল সাউন্ডৰে কৰিছিলো, যাৰ আগতে এইবিলাকৰ আগত এন আহিছিল। ডেজ আৱাৰ পাস সিন্স আই স হিম, অৰ্থাৎ মানে তেওঁক দেখা মই 1 ঘণ্টা হৈ গ'ল। গতিকে আৱাৰ যদিও এইচেৰে আৰম্ভ হৈছে, গতিকে হাৱাৰ বুলি কোৱা নাই, আৱাৰ বুলি কৈছো। গতিকে ভাৱেল সাউন্ডৰে আৰম্ভ হোৱাৰ কাৰণে ইয়াৰ আগত কি লিখিব লাগিব, এন লিখিব লাগিব। এন আৱাৰ পাস সিন্স আই স হিম। This honorary member does not take any salary for his service. অৰ্থাৎ অবৈতনিক মেম্বাৰ এজনে তেওঁৰ সাৰ্ভিস বা সেৱাৰ কাৰণে কোনো ধৰণৰ দৰমহা নলয়। যে অনাৰাৰী ওয়াৰ্ডটো কি হৈছে, অ দি আৰম্ভ হৈছে, যাৰ কাৰণে কি হ'ব এন অনাৰাৰী। প্ৰত্যেকজন অনাৰাৰীক ইনডিফিনিট কৰি বুজাইছে, যাৰ কাৰণে এন অনাৰাৰী মেম্বাৰ। ঠিক তেনেকৈ নেক্সট সেন্টেন্সটো 18ত দেশ USA ইজ এ ৰিচ কান্ট্ৰি। USA এখন দেশৰ নাম। আমি আমেৰিকাক বুজি পাওঁ, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। কোনো দেশ বা সংস্থাৰ নাম যেতিয়া শৰ্ট এব্ৰিভিয়েশ্যনত থাকে তেতিয়া তাৰ আগত দা আৰ্টিকল লিখিব লাগে, এইটো নিয়ম হয়। গতিকে কি লিখিব লাগিব, দা USA। এবাৰ নাম্বাৰ 19ত এটা বহুত ধুনীয়া সেন্টেন্স মোৰ মনলৈ পৰিছে আৰু লিখিছো আপোনালোকৰ কাৰণে। মাউণ্ট এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড। বহুত ধুনীয়া সেন্টেন্স, আমি সকলোৱে জানো। কিন্তু ইয়াৰ আগত বহুতে কি কৰে, আৰ্টিকল লিখোতে ভুল কৰে, দা আৰ্টিকল বহুৱাই দিয়ে। কাৰণ আমি শুনিছো বা আমি কিতাপত পাইছো যে পাহাৰ বা পৰ্বতৰ নামৰ আগত কি হয়, দা আৰ্টিকল হয়, কিন্তু আসলতে নহয়। পৰ্বত শ্ৰেণীৰ নামৰ আগত দা আৰ্টিকল হয়, কিন্তু পৰ্বতৰ যেতিয়া এটা বিশেষ কোনো শৃংগ বা অংশ বুজায় তেতিয়া তাৰ আগত কোনো আৰ্টিকল নবহে। গতিকে আমি মাউণ্ট এভাৰেষ্টত দা আৰ্টিকল লিখি প্ৰায়ে ভুল কৰোঁ, বা প্ৰায় ষ্টুডেণ্টকে আমি দেখিবলৈ পাওঁ তেওঁলোকে ভুল কৰে। কিন্তু মাউণ্ট এভাৰেষ্ট, গডউইন অষ্টিন এনেকুৱা পৰ্বতৰ কোনো বিশেষ অংশ বা শৃংগ আদি বুজাবলৈ তাৰ আগত কোনো আৰ্টিকল নবহে। গতিকে কি লিখিম, ক্ৰছ চিন দিছো ইয়াতে, অৰ্থাৎ নান বুলি দিব লাগিব পৰীক্ষাত। যদি মানে পৰীক্ষাত আহি যায় কি লিখিব লাগিব, এ এন দাৰ কোনো এটাই নবহে, অৰ্থাৎ নান হ'ব। অৰ্থাৎ ক্ৰছ চিন দিছো। মাউণ্ট এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড। দা মাউণ্ট এভাৰেষ্ট কেতিয়াও লিখিব নালাগে। সো নিশ্চয় আপোনালোকৰ মনত থাকিব। ঠিক তেনেকৈ আকৌ কি আহিলে, দা USA যেনেকৈ হ'ল সেই একে নিয়মতে দা UNO হ'ব। দা UNO ইজ এ ৱৰ্ল্ড অৰ্গেনাইজেশ্যন ফৰ পিচ। গতিকে এইটো কি শৰ্ট এব্ৰিভিয়েশ্যন আৰু এটা সংস্থাৰ নাম বুজাইছে বা দেশ বা সংস্থাৰ নাম এনেকা শৰ্ট এব্ৰিভিয়েশ্যনে যেতিয়া বুজাব তেতিয়া তাৰ আগত সদায় দা আৰ্টিকল লিখিব লাগে। এবাৰ আহক নাম্বাৰ 21, দেশ গোল্ড ইজ এ প্ৰিচিয়াছ মেটেল। গোল্ড এটা মেটেৰিয়েল নাউন। আমি জানো মেটেৰিয়েল নাউনৰ আগত কোনো আৰ্টিকল নবহে, গতিকে আমি কি হ'ব, ক্ৰছ হ'ব, গোল্ড ইজ এ প্ৰিচিয়াছ মেটেল। ঠিক তেনেকৈ আইৰণ ইজ এ ইউজফুল মেটেল। দা আইৰণ কেতিয়াও নহয়। গতিকে বহুত ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টে ভুল কৰে আৰু কেতিয়াবা HSLC লেভেলত যদি কাৰেকশ্যন কৰিবলৈ দিয়ে তেতিয়া বহুতে ভুলকৈ লিখি দিয়ে। চ' মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল নিশ্চয় কথাবিলাক অলপ লক্ষ্য কৰিব, গুৰুত্ব সহকাৰে চাব, নিশ্চয় আপোনালোকৰ মনত থাকিব আৰু এই কনফিউজনবিলাক দূৰ হ'ব। এইবাৰ আকৌ গোল্ড আহিলে, এইবাৰ কি কৰিম,
আগৰটো লিখিলো গোল্ড ইজ এ প্রিসিয়াস মেটেল গোল্ডৰ আগত কোনো ধৰণৰ আৰ্টিকল নিদিলো এবাৰ আকৌ গোল্ড আহিল ইয়াৰ আগত কি লিখিম দিস গোল্ড অফ দিস ৰিং ইজ পিওর এবাৰ আপোনালোকে সেন্টেন্সটো দেখিবলৈ পাইছে যে এই ৰিঙৰ এই আঙুঠিৰ যি সোণ সেইখিনি বৰ বিশুদ্ধ পিওর বুলি কোৱা হৈছে গতিকে গোল্ডৰ আগত কোনো আৰ্টিকল নবহাই মেটেৰিয়েল নাম কিন্তু এই আঙুঠিত থকা সোণখিনি নিৰ্দিষ্টকৈ বুজাই দিছে যাৰ কাৰণে নিৰ্দিষ্ট বাচক নাউনৰ আগত সদায় কি লিখিব লাগে দা আৰ্টিকল লিখিব লাগে সো এবাৰ কি হ'ব the gold is a metal sorry the gold of this ring is pure ঠিক তেনেকৈ water is colorless the water নহয় কিন্তু যদি কোৱা হয় এই কুৱাৰ পানী বৰ মানে পৰিষ্কাৰ the water of this pond is clean গতিকে নিৰ্দিষ্টকৈ যেতিয়া কোনো এটা বুজাব আৰু তেতিয়া তাৰ আগত দা আৰ্টিকল লিখিব লাগে ওকে মেটেৰিয়েল নামৰ আগত এনে সাধাৰণতে কোনো আৰ্টিকল নবহে কিন্তু এই ৰিঙৰ যিখিনি সোণ সেই সোণখিনি নিৰ্দিষ্টকৈ কোৱা হৈছে that is why the article has been put before the word gold the gold of this ring is pure this is this man who came here yesterday অৰ্থাৎ এইজনে মানুহ যিজন যোৱাকালি ইয়ালৈ আহিছিল গতিকে এই মানুহজনক নিৰ্দিষ্টকৈ বুজোৱা হৈছে যাৰ কাৰণে ইয়াৰ আগত কি লিখিব লাগিব দা ম্যান লিখিব লাগিব this is the man who came here yesterday অৰ্থাৎ এইজনে মানুহ যিজন যোৱাকালি ইয়ালৈ আহিছিল নেক্সট আছে this man is mortal জাতি বুজাবলৈ কমন নাউনৰ আগত সদায় কি দা আৰ্টিকল লিখা হয় কিন্তু ম্যান আৰু ওম্যান জাতি বুজাবলৈ কোনো আৰ্টিকল ব্যৱহাৰ নহয় গতিকে আমি কেতিয়াও ভুলকে যাতে নিলিখো দা ম্যান ইজ মৰ্টেল সদায় আমি কি লিখিব লাগিব ম্যান ইজ মৰ্টেল কেতিয়াবা পৰীক্ষা দিয়ে এইচএসএলসি লেভেলৰ পৰীক্ষাবিলাক দা ম্যান ইজ মৰ্টেল বহুতে কিন্তু ভুলটো ধৰিবই নোৱাৰে অথচ আমাৰ মুখে মুখে আমি কওঁ ম্যান ইজ মৰ্টেল দা নালাগে কিন্তু সেই সময়ত কি হয় মানে স্টুডেন্টৰ পাজল লাগি যায় স্যার এটো শুদ্ধ যেনে এটো কারেক্ট আছে এনেকুৱা যেন লাগিছে দা ম্যান ইজ মৰ্টেল এনেকুৱা লাগে গতিকে নিশ্চয় মনত ৰাখিব জাতি বুজাবলৈ কমন নাউনৰ আগত দা আৰ্টিকল ব্যৱহাৰ হয় কিন্তু ম্যান আৰু ওম্যানৰ আগত কেতিয়াও জাতি বুজালে কোনো আৰ্টিকল ব্যৱহাৰ নহয় নেক্সট টাইম দিস ম্যান ইজ এ সোশ্যাল এনিমেল একে কথা মানৱ সামাজিক প্ৰাণী গতিকে দা ম্যান ইজ এ সোশ্যাল এনিমেল বা এ ম্যান ইজ এ সোশ্যাল এনিমেল কারেক্ট নহয় কি লিখিব লাগিব ম্যান ইজ এ সোশ্যাল এনিমেল আকৌ ঠিক নেক্সট আকৌ 26 ত একে কথাই মই ৰিপিট কৰিছো this woman is this man's companion অৰ্থাৎ মাইকী মানুহ মতা মানুহৰ সঙ্গী গতিকে ম্যান আৰু ওম্যান বুজাবলৈ ওম্যানৰ জাতি বুজাবলৈ কোনো আৰ্টিকল নবহে সো woman is man's companion নিশ্চয় ধুনীয়া সেন্টেন্স মনত ৰাখিব আৰু কেতিয়াও ভুল নকৰিব মনত ৰাখাটো বহুত ইম্পৰ্টেন্ট কথা কাৰণ নহলে আমাৰ ভুল হৈ যাব পাৰে নেক্সট আহিল 27 ৰাজু ইজ দিস tallest boy in the class এবাৰ কি আহিলে ইয়াতে নিশ্চয় এটা সেন্টেন্স মই লিখিছো দা হাইয়েস্ট পিক অর্থাৎ সুপারলেটিভ ডিগ্রির আগত দা আর্টিকল ব্যবহার হয় গতিকে ইয়াতে টলেস্টৰ আগত যেহেতু ব্ল্যাঙ্কটো আছে এটা আমি দা আর্টিকল ব্যবহার কৰিব লাগিব কাৰণ টলেস্ট টু সুপারলেটিভ ডিগ্রি হয় টলার টলেস্ট সো রাজু ইজ দা টলেস্ট বয় ইন দা ক্লাস নেক্সট 28 ত আহিলে দিস পাঞ্জাব ইজ এ স্টেট ইন ইন্ডিয়া আমি জানো ঠাইৰ নামৰ আগত বা প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল নবহে কিন্তু পাঞ্জাব সুদান ডেক্কান আৰু নেদাৰল্যান্ডস এই চাৰিটা ঠাইৰ নামৰ আগত দা আৰ্টিকল লিখিবলগীয়া হয় গতিকে কি লিখিম এবাৰ দা পাঞ্জাব ইজ এ স্টেট ইন ইন্ডিয়া দা লিখি দিম ওকে নিশ্চয় বুজি পাইছে গতিকে আপোনালোকে প্ৰত্যেকটো সেন্টেন্সেই মানে গুৰুত্ব সহকাৰে চালে নিশ্চয় আপোনালোকে বুজি পাব আৰু নিশ্চয় এতিয়া মেচিউৰ্ড ব্ৰেইনেৰে যেতিয়া চাব মনত থাকিব আগৰ যে ষ্টুডেন্ট লাইফত যিখিনি লিখা পঢ়া কৰিছিল গোটেইখিনি আপোনালোকৰ মনত পৰিব নিশ্চয় ভিডিওবিলাক ভাল লাগিব ৰেগুলাৰলি চাব শেয়াৰ কৰিব আৰু বেছিকৈ সাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকৰ কাৰণে মই আৰু ভিডিও প্ৰস্তুত কৰি থাকিম আপোনালোকৰ সেৱাৰ কাৰণে মই সদায় ইচ্ছুক আই এম ভেৰি উইলিং টু সার্ভ ইউ অর্থাৎ রেন্ডার মাই সার্ভিস আই এম অলওয়েজ উইলিং টু রেন্ডার মাই সার্ভিস ওকে গতিকে এবাৰ মই আকৌ সেন্টেন্স কিটা পঢ়ি দি আজি কাৰণে ভিডিওটো এখিনতে শেষ কৰিম বুলি ভাবিছো সো নাম্বাৰ 13 ৰ পৰা আকৌ পঢ়ি দিছো আপোনালোকে চাব our principal is an ideal teacher they took a unanimous decision in the meeting then he is simply a BA then an hour passed since I saw him next sentence an honorary member does not take any salary for his service then the USA is a rich country 19 Mount Everest is the highest peak in the world then the UNO is a world organization for peace this gold is a অর্থাৎ ক্লস 9 gold is a precious metal ever the gold of this ring is pure then this is the man who came here yesterday this man is mortal
দিছ মেন ইজ এ ছ'চিয়েল এনিমেল, দিছ ওমেন ইজ দিছ মেনছ কম্পেনিয়ন, অৰ্থাৎ এইকেইটা দিছ বুলি কৈছে এইকাৰণেই ইয়াত কোনো আৰ্টিকুল ইউজ হোৱা নাই। দেন ৰাজু ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ, তাৰপিছত আহিল দ্য পাঞ্জাব ষ্টেট ইন ইণ্ডিয়া। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ শ্ৰদ্ধাৰ চাকৰি প্ৰত্যাশীসকল, নিশ্চয় আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু সদায় চাই আছে, আৰু যাৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ। গতিকে মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।